নমস্কাৰ। চুমাৱতী অমাৱস্যা উপলক্ষে মই আজি আপোনালোকৰ ওচৰলৈ এটা সৰু ৰিমেডি লৈ আহিছোঁ। আপোনালোকে এনেকুৱা দুটা ডিছপ'জেবল গ্লাছ ল'ব, এটাত চেনি দিব, এটাত নিমখ দিব, তাৰপিছত পানী দিব আৰু দুইটা গ্লাছতে সমানে পানী দিব। দি প্ৰথম যিটো চেনি দিছে সেই গ্লাছটো আপোনালোকে এনেকৈ চামুচেৰে ঘুটিব পানীখিনি। ঘুটি যিমান পাৰি আপোনালোকে পজিটিভ আফাৰ্মেশ্যন দিব, যেনে আপোনালোকৰ জীৱনলৈ সুখ আহিছে, আপুনি হেল্ডি হৈছে, আপোনালোকৰ টকা পইচা আহিছে, সকলো ধৰণৰ সুখ সমৃদ্ধিৰে হেল্থ, ৰিলেশ্যনশ্বিপ, মানি, কেৰিয়াৰ সকলো দিশৰ পৰা আপোনালোকৰ সকলো ফালে ভাল হৈছে। আৰু আনটোত আপোনালোকে যিটোত নিমখ দিছে সেইটোত আপোনালোকে আপোনালোকৰ জীৱনৰ যিমান নিগেটিভিটি আছে, অসুখ অশান্তি, ধাৰ ঋণ, কাজিয়া পেচাল, কোনোবাৰ লগত ৰিলেশ্যন যদি বেয়া আছে, এই সকলোবোৰ আপোনালোকে এই নিমখ থকা গ্লাছটোত চামুচেৰে ঘুটি আপুনি নিগেটিভ এফাৰ্মেশ্যনবোৰ দিব আৰু এই সকলোবোৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে বুলি ভাবিব। তাৰপিছত আপোনালোকে কি কৰিব, এই গ্লাছ দুটাত যিটোত চেনি পানী আছিলে সেই গ্লাছটো আপুনি কোনোবা গছৰ গুৰিত ঢালি থৈ আহিব আৰু যিটোত নিমখ পানী আছিলে সেই গ্লাছটোৰ পানীখিনি আপোনালোকে টয়লেটত ফ্লাছ কৰি দিব আৰু এই গ্লাছটো আপোনালোকে দুনাই ব্যৱহাৰ নকৰিব। এইটো এটা খুবেই পাৱাৰফুল ৰেমেডি হয়। আপোনালোকে কৰি চাবচোন, নিশ্চয় ফলাফল ভালেই পাব আৰু জনাব কেনেকুৱা ধৰণৰ ফলাফল পায়। ধন্যবাদ।